জালত আছে। গজালত মানে একদম খোজকাঢ়ি দিয়ে, বহি দিয়ে। নিবিনে নে? তেজো নোলায়। তেখেতৰ মহিমা ন? হয়, খালি সেনেকুৱা হ'ব লাগিব, অন্যায় কৰিলে হয়। বেলেগে অন্যায় কৰিলে আৰু মানে তেওঁ চাগে কোনোবা পেটকুলি হৈ মানে কোনোবা অহংকাৰ ভাৱ লৈ আহিলেও গম পাই যায়। গম পাই যায়। সেইটো চুলি আছে ইয়াত, এই আয়ে পৰিধান কৰে ন? মই মান বনাওঁ, মই মান বনাওঁ। আপুনি মান বনাই ন? মই আই মান বনাওঁ। কৈ দিয়কচোন বিষয়টো। মই আই মান বনাওঁ, গুৱা দিওঁ, গুৱা দি পাহানি তেওঁক আকৌ মান বনাই দিওঁ, ধুনীয়াকে বনাই কৰি তেওঁক উচৰ্গা কৰি দিওঁ, আশীৰ্বাদ কৰোঁ। আশীৰ্বাদ কৰি সেনেকে বহুত ৰাইজ ভাল হৈছে। এতিয়া এগৰাকী আহিছিলে, সেইদিনাখন অৱস্থাই নাই, মই মান চান বনাই দিলোঁ, তেওঁ আশীৰ্বাদ চাশীৰ্বাদ দিলে। এতিয়া মানুহগৰাকী ইমান ধুনীয়া হ'ল, সকলোখিনি ভাল পালে। আই সমান কোনো হ'ব নোৱাৰে। আই সমান কোনো হ'ব নোৱাৰে। আই সমান হ'ব কোন বোলে, নৈ সমান বব কোন। আই সমান হ'ব নোৱাৰে। এতিয়া আমি স্বীকাৰ কৰিছো যে আইক নিওঁ। এতিয়া যে আই, এতিয়া চব এইবিলাক যে খাৰু বিলাক, এতিয়া খাৰু বিলাকতো আই কাৰণে আই কাৰণে। আই মণি খাৰু, চুলি চং, তাৰপিছত আকৌ এইভাগে আৰু ফুট, তেল, সেইখিনি আইক আমি তেল দিওঁ। তাৰপা আকৌ ফণিয়াই দিওঁ, তেওঁক উমনি পিন্ধাই দিওঁ, কাপোৰ নতুন কাপোৰ। এতিয়া যে জেঠ মাহত নে চ'ত মাহত যে আই নাম লয় যে, সেই তেতিয়া ইয়াত আই নাম লয় নহয়? লয়। কেইদিন লয় ইয়াত আই নাম? ইয়াত আই নাম ল'ব 11-12 দিন, বিজিয়াকে ল'ব। নহয়, এতিয়া কিছুমানে যে আই পূজা কৰে যে, কিছুমানৰ গাত যে আই লম্ভি যায় যে, মানে আই লম্ভি যায় মানে দেও নিচিনা হৈ যায় যে, ইয়াত হৈ যায় নেকি কাৰোবাৰ? ইয়াৰ সেনেকুৱা হৈ নাযায়। আমাৰ এওঁহে হৈছিলে আগতে প্ৰথম দেখা দিওঁতে। ক'ব নোৱাৰা হৈ যায়। ক'ব নোৱাৰা হৈ যায়। আজিকালি তেওঁ নাই হোৱা। আগতে আমাৰ তাত মানে তেনেকে হয়, এনেকে পূজা কৰি থাকে, আই নাম লৈ থাকে আৰু তেতিয়া আই নাম লৈ থাকোতে মানে দুগৰাকী মান আই মানে এনেকুৱা হেৰি হৈ যায়, মানে তেওঁ লম্ভি যায়, ক'ব নোৱাৰা হৈ যায়, কিবা কিবি মানে একদম চুলি তুলি জোকাৰি যে মানে কিবা হৈ যায়, তাৰমানে দেখিলে ভয়ংকৰ নিচিনা। লম্ভি আছে। লম্ভি আছে ন? আই লম্ভি আছে। লম্ভি থকা জনক কৰিবই লাগিব। আমাৰ এওঁ খং খালে কয়। আমাৰ খং খালে কয় ন? এওঁ যদি কোনোবাই অন্যায় কৰে বা অসুবিধা গাই আহে বা কিবা এটা কয়, তেতিয়া এওঁ কয়। এওঁ তেতিয়া হেৰিয়াত উঠিব, খিলিত উঠে। খিলিত মানে? জালত উঠে। গজালত মানে একদম খোজকাঢ়ি দিয়ে? বহি দিয়ে। নিবিনে নে? তেজো নোলায়? তেখেতৰ মহিমা ন? হয়, খালি সেনেকুৱা হ'ব লাগিব, অন্যায় কৰিলে হয়। বেলেগে অন্যায় কৰিলে আৰু মানে তেওঁ চাগে কোনোবা পেটকুলি হৈ মানে কোনোবা অহংকাৰ ভাৱ লৈ আহিলেও গম পাই যায়। গম পাই যায়, তেতিয়াও পাব। এনেকে নাপায়। বহুত মহত্ব আছে দেই। আছে কৃষ্ণ, কত ৰাইজ ভাল হৈছে। এইফালে আসন পাতি থৈছে। আসন পাতি থৈ দিছে। ইয়াৰ কিহৰ কাৰণে পাতা হৈছে? এগৰাকী ছোৱালী গা ভাল নাইকিয়া হৈছিলে, ইয়াতে বগাই কৰি থাকে। একদম আমি 7 দিন আমি ইয়াত টোপনি ক্ষতি কৰি ৰখিলোহি। সেই ছোৱালীগৰাকী ৰখোতে আয়ে ক'লে যে আসনখন দিবা থানতে। এখন দাদাই খেতে মাক বাপেকে বনাই ইয়াতে দিলে। ছোৱালীগৰাকী এতিয়া ভালো হ'ল, বিয়াও দিলে। এতিয়া যে শিৱলিংগ যে, এতিয়া শিৱলিংগ মানে বেলেগে মানে দান কৰা চাগে ন এই ভাগ? আৰু এইখন আসনখন? এই আসনখন তেওঁ কিনি অনানে। তেওঁ কিনি অনা এখন। কৈছিলে সেইখন আসন হেৰি সেয়া আসন সৰ্বানন্দ সোণোৱালে দিছিলে দুৰ্গা মা। আৰু এই আসন মেইন আসন ভাগ ইয়াৰ কোনোবা গাঁৱৰ আমাৰ মাহাৰীয়াৰ কি বোলে এজন মৰিলে, এতিয়া এই পাহৰিছো, জিতেন মাষ্টৰ। তাৰপিছতে আৰু সেই আমাৰ শিৱ মন্দিৰৰ চাৰিআলিৰ ওচৰতে শিৱ মন্দিৰ আছে। সেই শিৱ মন্দিৰটোত তাৰমানে পূজাৰী এজন আছিলে দেই, নেপালী পূজাৰী। সেই পূজাৰীজনে আকৌ হেৰি দেখা গোটেই বুকুখিনি ক'লে এতিয়া 5 নে 6 পঢ়ি আছিলে। তাৰপৰা তেওঁ কি কৰিলে আৰু মই আৰু চোলা এটা ল'ম বুলি বুটলিছে আৰু মানুহ।
তাৰপৰা বুটলাৰ লগে লগে বিকিব নাপালে। বুটলাৰ লগে লগে তেওঁ মানে ভৰিটো একদম ইমান উঠি আহে আৰু উঠা নাপায়। তাৰপৰা সেই এতিয়া 12-13 এনেকুৱা হৈছিলে তেতিয়াই। তাৰপৰা তৎ নাপায় আৰু মই কি কৰিম। তাৰপৰা এখেতত আছে বুলি জানিলোঁ যে তালৈ আৰু তেখেতে যেনেকৈ মোক আইডিয়া দিলে তেনেকৈ ল'ৰাজন মানে খোজকাঢ়িব নোৱাৰে। আপুনি কওকচোন এতিয়া ইয়ালৈ আহিব পাৰিব ক'লে। সঁচাকৈও তেনেধৰণে মানে একদম লগে লগে খোজকাঢ়িব নোৱাৰিলে। তেওঁ ত্ৰিশূলাডাল দিছিলে হ'বলা তাত। তাৰপৰা সেই দেউতাকৰ লগতে আহিলে আৰু তাৰপৰা ভাল এতিয়া ল'ৰাটো কিমান ডাঙৰ? এতিয়া ল'ৰা বিয়া বাৰ পাতি ছোৱালী দুজনী আছে। সঁচাকে মোক কিবা পাৰ হ'ব লাগিব। এখন মানে আইনৰ বিষয়ে ইমান আগতে গম নাপাইছিলোঁ। সেইদিনাখন আহিলে তেতিয়া আমি এতিয়া কিছু সময়ত এনেকৈ ভিডিঅ' বনাই ৰাইজৰ মাজতে দিলোঁ। তেতিয়া মানে কৈছে বহুত ভাল। সকলোৱে কৈছে মানে কমেণ্টত। তাৰপৰা আৰু দেউৰজনৰ মানে আমি যাৰজন দুজনী আহিছিলোঁ, দেউৰজনৰ মানে ল'ৰাই দুটা ল'ৰাৰো মানে ভাল কৰিব নোৱাৰে। সেইগৰাকীৰ লগতে গাড়ীখন তেওঁ আগেই মানে হেৰি কৰিছে, কি কয় ৰেচিপিটোত আগে নাম লিখিছে। মোৰ ল'ৰা দুটা ভাল কৰিছে পইচা দি নামটো তেওঁ আগে মানে ৰিচিপ্টখনত এতিয়া মানে বহুতে এনেকুৱা ভুগি আছে ডক্টৰ ট্ৰিটমেণ্ট কৰি ভাল হোৱা নাই। যদি তেওঁলোকে আহে, যদি ভগৱানে কৃপা দৃষ্টি ৰাখে, বিশ্বাসত ৰাখে ন, তেওঁলোকৰ ভাল হৈ যাব। এতিয়া যিটো মই আজি ইমান দূৰৰ পৰা তেখেতক বিশ্বাস কৰি আহিছোঁ আৰু সকলোৱে যাতে উপকৃত হওক, আহক ইয়াত মানে কোনোবা এগৰাকীয়ে পইচা নিবিচাৰে, তেওঁ আহক, তেওঁলোকৰ কিছুমান সমস্যাবিলাক সমাধান হ'ব পাৰে ন। কাৰণ মানে কিছুমানে বহুত দুখী থাকে, এতিয়া সন্তান নোহোৱাও বান্ধি আছিলে আছে বুলি আইগৰাকীয়ে কৈছে, এবাৰ চেষ্টা কৰি চাব পাৰে ন। বহুত মানে মই কি ভাবে নাজানো। আমাৰ ল'ৰা যদি গুটি বিকিলে মানে নেপালোহেঁতেন, তেখেত যদি সেইটো নাপালোহেঁতেন, ল'ৰা ডাঙৰ ল'ৰা আছিলে, সেই ডাঙৰ ল'ৰাটোৱে যদি গুটিখিনি বিকিলেই তাৰমানে তেওঁ নেপালোহেঁতেন। তেনেকুৱা অৱস্থাত তেখেতে ভাল কৰিলে মানে। আৰু তেতিয়াৰ পৰা আমি যোগাযোগ নাই, বহুত দিন তেখেত ক'ত আছে নাজানো। তাৰপৰা সেই এতিয়াহে লাহেকৈ আৰু জনাজনি হৈছে। কিছুমানে কয় আপোনাৰ কথা সুধিছে। আপোনালোকে নিশ্চয় গম পাইছে এখেতৰ যিহেতু আপোনালোকে শুনিলে তাত আছো আৰু আপোনালোকে এবাৰ আহিব যিহেতু নশুনিয়াই আৰু মেখেলা চাদৰ পৰিধান কৰিহে তেওঁ পূজা কৰে। সদায় মেখেলা চাদৰ পৰিধান কৰে। যদি তেওঁ বেলেগ ড্ৰেছ পৰিধান কৰে তেতিয়া মানে গাত খজুতি উঠে, নতুবা মানে অসজা পায় ন। আৰু মেখেলা চাদৰ পিন্ধি এজন পুৰুষে মেখেলা চাদৰ পৰিধান কৰি গোটেই দিনটো ক'ৰবাত গ'লেও মেখেলা চাদৰ পৰিধান কৰে। আপোনালোকৰ ঘৰৰ ওচৰতে ন? ওচৰতে গৃহস্থ সেৱা ল'বলৈ লৈছে। আৰু এতিয়া আপোনালোকক মই ইয়াতে যেতিয়া আছো, মই আপোনালোকক মানে কি হয় আৰু যিহেতু আমি ইমান দূৰৰ পৰা আহিছো আৰু এই মানে পৰিৱেশটো শিৱৰাত্ৰি যিটো মহাশিৱৰাত্ৰি আজি কেনেকৈ ইয়াত পূজা অৰ্চনা কৰা হয়, কেনেকৈ ইয়াত শিৱৰাত্ৰি পালন কৰা হয়, সেই সম্পূৰ্ণ দৃশ্যবিলাক আপোনালোকক পাৰ্ট পাৰ্টকে দেখাই দিম, আপোনালোকে চাই থাকিব।